মায়াবিনী ৰাতিৰ কোলাত আগবঢ়াইছে এয়াৰটেল 4G আনন্দ লক ফ্ৰী মিউজিক মুভিজ আৰু গেমছৰ আমৰন বেটাৰী মেগী নুডলছ আৰু আমুল দ্য টেষ্ট অফ ইণ্ডিয়া Fridays Entertainment's presence. মায়াবিনী ৰাতিৰ কোলাত বাঢ়ি আহে পথৰে ভাঁজ হেঁপাহ ফুলে জীৱন ৰুধে অজানা ৰং বিয়পি পৰে হাঁহি উঠৰ কিয় দুখৰ জাগি উঠে পৰিচয় ৰঙীন পোহৰ পুৱা হেৰাই নষ্ট ৰাতি গতি মই মায়া খোলা ৰাজালি আঁকি আঁকি হেৰাও কেনি শিখৰৰে জখলা কত সপোনৰ সমাধি সোনু আৰু হিয়াৰ ইচ্ছা অনিচ্ছা তুমিহে গুৰুত্ব নিদিয়া কিন্তু মইতো মাক হয় মই গুৰুত্ব নিদিয়াকে নোৱাৰো নহয় ধুনীয়া ধুনীয়া ছোৱালী থকা চিনেমা হিন্দী চিনেমা ফ্যাশন বম ক্যালেন্ডার গার্ল মার্ডার রাগিনী এমএমএস মায়ে কালি পাপাক ঠিক গালি দিছে পাপালে বহুত বেয়াই লাগে কিয় কলা এনেকৈ পাপা অকল মাৰ পৰা গালিয়ে খাই থাকে পাপাৰ কামবিলাকে তেনেকুৱা সেইটো কাৰণেহে মায়ে গালি পাৰে কিন্তু পাপাইতো আমাৰ কাৰণেই কাম কৰি থাকে কিন্তু আমাৰ কথা নাভাবে কিয় নাভাবে ভাবে ক'ত ভাবে নাভাবে ভাবা হলে আমাক এখন চিনেমা দেখাবলৈ নিব পাৰিলেহেঁতেন নহয় মায়েহে নিলে সোনু হিয়া ও খাবলে আহিলানে এ লতা বাজনীয়ে যে ইমান চিঞৰে কেতিয়াবা খং উঠিলে সাইলেন্সাৰ পাই ফুমাই দিম বাপে ও শুনিছানে নাই শুনা খাবলে আহা আকৌ ও মিডলদা ৰবানা এইটো কি গুন্দি ও ইমান চিঞৰিছো শুনাই নাপায় ও মিডলদা ৰবানা ঐ কি হল আইঐ ইমান চিঞৰিছো সঁচাকৈ শুনা নাছিলানে নুশুনাৰ ভাওজুৰি আছিল কিয় ভাওজুৰি সঁচাকৈ শুনা নাছিলো বাইক চলাই থাকোতে চলোৱাতহে মনোযোগ দিয়া হয় জিঅ'টো একেবাৰে জিভাৰ আগেদি ওলাই যোৱাৰ নিচিনা হৈছিল জানা কোৱা কি হ'ল ক'ত গৈ আছা জাহান্নামলৈ ও মা কি যে কোৱা না কলৈ যাবা বেলতলালৈ মোকো লৈ বলা না ময়ো বেলতলালৈকে যাম অটোবিলাকে ইমান ভাড়া বিচাৰে মই লাষ্ট গেটত অলপ ৰম কাম আছে হ'ব ময়ো ৰৈ দিম মোৰ একো খৰধৰ নাই মই মানুহ এঘৰতো সোমাম মই ৰাস্তাতে ৰৈ দিম হ'ব বহা থেংক ইউ বলা ঐ কি কৰিছ বাইকত বহিছো বাইকত ল'ৰা মানুহে কি এনেকে বহে নেকি আমাৰ নিচিনা ল'ৰাই এনেকৈ বহে জানা ঐ ল'ৰা নিচিনাকে বহ নহ'লে এৰি থৈ যাম অ মা তোমালোকৰ অকণো দয়া মমতা নাই দেই সেইষাৰ কথাতেনো ইমান খং কৰিব লাগেনে তই বহিলি নে ভালকে ৰবা বহিছো ঐ কি কৰি আছ ইমান স্পীডত চলাইছা পৰি যাওঁ বুলি জোৰে ধৰিছো আকৌ ঘণ্টাত 30 কিলোমিটাৰ স্পীডত চলোৱাটোক স্পীড বুলি নকয় কি বুলি কয় হাত এৰ একো নহয় তুমিনো কি প্ৰব্লেম পাইছা গৈ থাকা মই কৈছো না হাত এৰ বুলি একো নহয় গৈ থাকা না কি হ'ল নাম লাষ্ট গেট পালোহিয়ে নেকি
মিডুলদা লাষ্ট গেটটো পোৱা নাই লাষ্ট গেটতহে তুমি কাৰোবাৰ ঘৰত সোমাম বুলি কৈছিলা ইয়াতে ৰখালা যে তোক কৈছো নহয় নাম বুলি নাম নাম তই কি তোৰ লগৰ কেইটা নিচিনা বুলি ভাবিছ নেকি মোক বেছি কৰে ঐ কি কৰা মোক এই ৰাস্তাতে থৈ কলৈ যোৱা তোৰ গাত পোক লাগিব তোৰ দুইটা চকা ফুটিব তোক চালা মই এই জুৰি নামৰ এক্ট্ৰেছজনীৰ লগত সুভাশিষৰ কি ৰিলেশ্যন আছে সিহঁতে লগ কিয় কৰিছিলে কিবা প্লান কৰি আছিলে নেকি বাৰু কি হ'ব পাৰে তুমি আই মিন আপুনি মই কি হ'ল বহা আকৌ হা তোমাৰ লগত কেইটামান ইম্পৰ্টেণ্ট কথা পাতিবলগীয়া আছিল শ্বুটিং কেতিয়াৰ পৰা আগতে মোক এজন টেকনিকেল ডাইৰেক্টৰ বিচাৰি দিয়া না মা তুমি আজিলৈকে বিচাৰি পোৱাই নাই যিকেইটা পাইছো অন্য কামত বিজি মোৰ লগতহে কাম কৰিবলৈ বিচৰা নাই বুজি পোৱা নাই ইফালে প্ৰডিউচাৰে শ্বুটিং ষ্টাৰ্ট কৰিবলৈ হুলস্থুল লগাই দিছে কি যে কৰো একো ভাবিয়ে পোৱা নাই তুমি নীৰজকে লৈ লোৱা চাওচোন কি কৰা যায় কামতে আছিলো তুমি ভাল সুবিধা পাইছিলা মই পোৱা নাছিলো সেইবাবে জিয়ালাস ভাবু আছিলে সো তোমাৰ ঠাইডোখৰ পাবৰ বাবে মই বহুত চেষ্টা কৰিছিলো গতিকে মোৰ কিছুমান কামে তোমাক বহুত দুখ দিছিলে সো আই এম সৰি নাই মই তোমাক কোনো কথাতে বেয়া পাই থকা নাই আৰু এতিয়াতো তোমাৰো ৰাস্তা বেলেগ মোৰো ৰাস্তা বেলেগ মই আজি সেই বেলেগ ৰাস্তাৰ কথাকে আলোচনা কৰিবলৈ আহিছো মই বুজা নাই পেপাৰত থাকোঁতেও আমি আপোচ নকৰাকৈ চলি আছিলোঁ আৰু এতিয়াও তুমি আপোচ নকৰাকৈ চলি আছা তুমি নিউজৰ বাবে অনুসন্ধান কৰি থাকা আৰু আমিও কেছৰ বাবে অনুসন্ধান কৰিবলগীয়া হয় দুয়োজনীৰে ৰাস্তাটো একেই নহয় জানো মানে তুমি কি ক'ব বিচাৰিছা ক্লিয়াৰলি কোৱাচোন মোৰ বুজি পোৱাত সুবিধা হ'ব কথাবোৰ ক্লিয়াৰ হৈ আছে তোমাক কিডনেপ কৰা লেপটপ চুৰি কৰা এইবোৰ কথা আমি দুয়ো মিলি পুনৰ অনুসন্ধান কৰিব নোৱাৰোনে কিন্তু এতিয়া এইবোৰ কৰি লাভ কি প্ৰথমে অনুসন্ধান কৰিয়ে লওঁ দিয়াচোন লাভ লোকচানৰ কথা আমি পিছতো ভাবিব পাৰিম কিন্তু কেছটো এতিয়া পুৰণি হ'ল সেইবাবেতো আমাৰ সুবিধা হ'ব কেছটো গৰমে থাকোঁতে ইয়াতে জড়িত থকা সকলোবোৰ সাৱধানে আছিল এতিয়া তেওঁলোকে কেছটো পুনৰ অনুসন্ধানৰ কথাটো গম নেপাব আৰু আমাৰ কামৰ কাৰণেও সুবিধা হ'ব ঠিক আছে অ'কে তেনেহ'লে আমি আজিৰ পৰা ফ্ৰেণ্ডছ আজিৰ পৰা কিয় মইতো আগৰ পৰাই তোমাৰ ফ্ৰেণ্ড আছিলোঁ কিন্তু মই হ'ব পৰা নাছিলোঁ জেলেচিৰ কাৰণে তেতিয়া বাহিৰৰ পৰাহে ফ্ৰেণ্ড যেন দেখুৱাইছিলোঁ ভিতৰি কিন্তু তোমাৰ অনিষ্ট হোৱাটোৱে বিচাৰিছিলোঁ নাই এতিয়া চিন্তা কৰিব নালাগে এতিয়া পুৰা হৃদয়ৰ পৰা বন্ধুত্ব পালন কৰিছোঁ যিহেতু অবিশ্বাসৰ কোনো কথাই নাই ঠিক আছে ফ্ৰেণ্ডছ ঠিক আছে নাই আপুনি চিন্তা কৰিব নালাগে আমি কাইলৈৰ পৰাই কাম আৰম্ভ কৰি দিম আমি কেৱল ৱৰ্ক অৰ্ডাৰটোৰ বাবে অপেক্ষা কৰি আছো হয় আপুনি সোনকালে কৰক নহ'লে কিন্তু কামটো হাতৰ পৰা যাব পাৰে পাৰিলে আজি ছাবমিট কৰক ঠিক আছে হ'ব ৰাখিছোঁ তেতিয়াহ'লে শুনিলেই নহয় কামটো অতি সোনকালে আৰম্ভ কৰিব গৈছে সোনকালে মানে কেতিয়া
পাৰিলেতো আজিৰ পৰাই ষ্টাৰ্ট কৰিব লাগে বুলি কৈছে হে অসম্ভৱ আপুনি অসম্ভৱ বুলি নাভাবিব মন কৰিলে সকলো কাম কৰিব পাৰি প্ৰথমতে আমি তিনিচুকীয়াৰ কামটো ষ্টাৰ্ট কৰি দিওঁ তিনিচুকীয়াটো ষ্টাৰ্ট কৰিলে আমাৰ দুইজনৰ মাজত কোনোবা এজন তাত গৈ বহি ল'ব লাগিব আৰে সেইবাবেইতো মই আপোনাৰ লগত কথাটো আলোচনা কৰিছোঁ এটা কাম কৰক কাইলৈ আপুনি তিনিচুকীয়ালৈ গুচি যাওক মই কাইলৈ অঁ আপোনাৰ আৰু মোৰ বাহিৰে সেই কামবোৰ আন কোনে কৰিব পাৰিব আৰু ইয়াৰ কামবিলাকত মোৰ প্ৰয়োজন হ'ব সেইবাবেই কৈছোঁ আপুনি তাত গৈ বহি থাকক কিন্তু ইমান দৌৰাদৌৰিকৈ আৰে সন্দীপ বহু কাম দৌৰাদৌৰিকৈয়ে হয় আৰু তাতে আপোনাৰ এটা সুবিধা হ'ব কিন্তু কি 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 কিকে থাকক আপুনি ধৰিবই পৰা নাই শুনক প্ৰতীক্ষাৰ লগত আপোনাৰ খুটখাট চলি আছে আছেনে নাই যদি আপুনি তাইৰ পৰা কিছুদিন আঁতৰত থাকে মৰম চেনেহবিলাক অকণমান এনে বাঢ়ি যাব গট ইট বদমাছ হয়নে ছাৰ মোক ৰঞ্জিতাই লগ কৰিছিলে কোন ৰঞ্জিতা আমাৰ ৰঞ্জিতা পুলিচ আছে ৰাইট ছাৰ মই যিমানটো জানো তোমালোক দুয়োৰে বৰ ভাল ভাৱ নাছিল ৰাইট ছাৰ কিন্তু তাই এতিয়া সলনি হ'ল সলনিটো হ'বই লাগিব পুলিচৰ চাকৰি কৰিছে যেতিয়া সলনি কোনফালে হৈছে অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে এনে সপক্ষে সেইটো মই ক'ব নোৱাৰো কিন্তু ছাৰ তাই মোৰ কিডনেপিং আৰু শিৱানীৰ মাৰ্ডাৰ কেছটোত আকৌ এবাৰ ইনভেষ্টিগেট কৰিব বিচাৰিছে পুৰণা কেছটোত লাগি জানো কিবা লাভ হ'ব কথাষাৰ ছাৰক কৈতো দিলোঁ কিন্তু মইতো ছাৰকো ডাউট কৰি আছিলোঁ এতিয়া যদি কিবা আছিলে ছাৰটো সাৱধান হৈ পৰিব যদি সঁচাকৈ সেইবিলাক কেছ অনুসন্ধান কৰিবলৈ বিচাৰিছে তেনেহ'লে মোক লগ কৰিবলৈ ক'বা মোৰ হাতত অলপ তথ্য আছে তাৰমানে কি ছাৰে ডাটা দিব নে ইনভেষ্টিগেশ্যন বন্ধ কৰাব শিট মুখৰ পৰা ওলাই গ'ল নহয় কি কৰোঁ এতিয়া কিয় মনত নাথাকিলে দেখোন একো নক'লা চৰি ছাৰ কিবা কৈছিলা নেকি ৰঞ্জিতাক মোক এবাৰ লগ ধৰিবলৈ ক'বা আৰু শুনা পেপাৰৰ কামবিলাক খৰধৰ কৰা ষ্টৰিবিলাক কালেক্ট কৰা প্ৰথম মাহৰ প্ৰত্যেক দিনাই এটা এটা ভাল ষ্টৰি পেপাৰত প্ৰকাশ হ'ব লাগিব ঠিক আছে ছাৰ তিনিচুকীয়ালৈ যাব লাগিব কেতিয়া যাবতো আজিয়ে লাগিছিল কিন্তু আজি যোৱা নহ'ব ঠিকাৰ কাম নে আন কিবা ঠিকাই পিছে অন্য এটা কামো আছে কি তোমালোকেতো মই ঘৰত থাকিলে বেয়াই পোৱা আৰু ঘৰখনত খালি গালিৰ বাহিৰে মোৰ কাৰণেনো কি ৱেইট কৰি থাকে গতিকে ভাবিছোঁ দুদিনমান বাহিৰত থাকিলে আকৌ আগৰ দৰে ঘৰখনত গুৰুত্ব পাওঁৱেই বা তোমাক কোনে ঘৰত থকাটো বেয়া পায় তোমালোকে মিছা কথা নক'বা তোমাক ঘৰত থকাৰ বাবে নহয় ঘৰত নথকাৰ বাবেহে ল'ৰা ছোৱালীকেইটাক সময় নিদিয়াৰ বাবেহে বেয়া পাওঁ হ'ব দিয়া কেইদিন থাকিব লাগিব এমাহমান লাগিব এমাহমান সেই যে ধেমাজিলৈ গৈছিলোঁ ঠিক তেনেকৈ মাজে মাজেতো আহিব পাৰিবা পাৰিম আৰু এতিয়াহে নিশ্চিন্ত হৈ থাকিব পাৰিম যে তুমি চুনু আৰু হিয়াৰ দায়িত্ব খুব ভালদৰে পালন কৰিছা তুমি নাথাকিলে বহুত অকলশৰীয়া অনুভৱ কৰোঁ সঁচা তুমি মই নাথাকিলে ফিল কৰা ইমান দিনে কি বুজি পোৱা নাই নেকি পাওঁ কিন্তু তুমি মোৰ লগত যিদৰে লাগি থাকা কেতিয়াবা সন্দেহ হৈ যায় তোমাক ভাল পাওঁ নিজৰ জীৱনতকৈ বেছি আপোন বুলি ভাবোঁ আৰু এই আপোন বুলি ভাবা মানুহজনে যেতিয়া অৱহেলা কৰে গুৰুত্ব নিদিয়ে মনত আঘাত পাওঁ দুখ লাগে আৰু দুখ লাগিলে কেতিয়াবা মুখেৰে ওলোৱা কথাবিলাকৰ লেকাম নোহোৱা হয় হয় মই নভবাকে তোমালোকক বহুত দুখ দিছোঁ তোমালোকক সময় দিবলৈ বহুত মন যায় কিন্তু পৰিৱেশবিলাক
ভাবাতকৈ বিপৰীতহে হৈ পৰে কি কৰোঁ কি নকৰোঁ হ'ব মোৰ মনৰ কথাখিনি যে তুমি ফিল কৰিছা সেয়াই যথেষ্ট নহয় আই মিন আপুনি এতিয়া ফৰ্মেলিটিজ নালাগে তুমি বুলিয়ে ক'বা গাত পুলিচৰ পোছাকযোৰ থাকিল বুলি আমাৰ মাজত ফ্ৰেণ্ডশ্বিপ নাইকিয়া হৈ যাব নেকি তথাপিও পুলিচৰ কথা একো ধৰিব নোৱাৰি মই বুজিব নোৱাৰা পুলিচৰ শাৰীত থাকিব বিচৰা নাই মই জনসাধাৰণে বুজিব পৰা বন্ধু বুলি ভবা আৰু জনসাধাৰণৰ সপক্ষে থকা পুলিচ এগৰাকী হ'ব বিচাৰিছোঁ আৰু সেইবাবেই মই তোমাক লগ কৰিবলৈ আহিছোঁ কোৱাচোন মই কিদৰে সহায় কৰিব পাৰোঁ অংগনাৰ কিডনেপ কেছটো মই আকৌ ইনভেষ্টিগেশ্যন কৰিবলৈ লৈছোঁ গতিকে অংগনা সম্পৰ্কীয় কিছুমান কথা জানিবলৈ বিচাৰিছোঁ ঠিক জেৰা বুলি নাভাবিবা ঠিক আছে কোৱাচোন বাৰু আচ্ছা অংগনা কিডনেপ হৈছিল তোমাৰ ফেশ্বন শ্ব'ৰ পৰা সেইদিনা তুমি অংগনাক লগ পাইছিলানে নাই পাইছিলোঁ কথা বতৰা হৈছিল সেইদিনা অংগনাই মোৰ এটা ইণ্টাৰভিউ লৈছিল তেতিয়া তাইৰ মুখত ভয় বা তেনেকুৱা কিবা অস্বাভাৱিক ভাৱ দেখিছিলা নেকি নাই তাইতো নৰ্মেলিয়ে আছিল ঠিক আছে তোমাক আকৌ দৰকাৰ হ'ব পাৰে গতিকে আমাৰতো লগ পোৱা হৈয়ে থাকিব ঠিক আছে তোমাক এনেকৈ কথাবোৰ অপেনলি সোধা বাবে বেয়া নাপাবা নাই মই যিমান পাৰোঁ সহায় কৰিম তোমাৰ পৰা মই এইটোৱে আশা কৰিছিলোঁ তেনেহ'লে এতিয়া আহিছোঁ ঠিক আছে তই কেতিয়া আহিলি অংগনা বা কোনফালে গৈছিলা নকবি আৰু এই পেপাৰৰ কামত গোটেইখন ঘূৰি ফুৰিছোঁ তই শ্বুটিং চলি আছিলে নহয় কেনেকুৱা হৈছে ভালেই হৈছে মাত্ৰ এটা কথাত বেয়া লাগে কি মোৰ গাত দুখ নাথাকিলেও কেতিয়াবা এনেই গালি খাবলগীয়া হয় ধেত সেইবোৰ সৰু কথা এই তোৰ কেৰেক্টাৰটো প্ৰথমে যোনে কৰিছিলে সেই ছোৱালীজনীৰ নাম জুৰি আছিলে ন আছিল কিয় সুধিলা তাই দেখোন একেদিন সুভাশিষৰ লগত বৰ হলি গলি কৰি আছে কোন সুভাশিষ তই চিনি নাপা দাদা মই আৰু নোৱাৰিম সেইটো কামৰ বাবে মই টকা লৈ থৈছোঁ কথাটো তুমি মোক আগতে ক'ব লাগিছিল মই তোমাৰ ঠাইত বেলেগ এছিষ্টেণ্ট ৰাখিলো হয় পাহৰি গ'লো হোৱাট ননচেন্স ইমান ডাঙৰ কথা এটা পাহৰি গ'লা এখন চিনেমাত এজন এছিষ্টেণ্টৰ কিমান কৰিবলগীয়া থাকে তুমি জানা কণ্টিনিউটিৰ পৰা আৰম্ভ কৰি সকলোখিনি তুমি চাইছিলা এতিয়া তুমি হঠাতে গুচি গ'লে কিমান খেলি মেলি হ'ব তুমি বুজিছা নাই মই বেলেগ ভাল ল'ৰা এজন দি যাম নালাগে তুমি মোক ভাল ল'ৰা আনি দিবলৈ ষ্টুপিড সময়ৰ মূল্য বুজি নাপায় দাদা গালি কিয় দিয়ে গালি নহয় তোমালোকৰ নিচিনা ইৰেছপনচিবল বিলাকক কাণ তলিয়া দিব লাগে এটা ইউনিটক বিপদত পেলাই অন্য কামত যায় বেছি কথা নক'ব মই আপোনাৰ খাই থকা নাই
আৰু ইমান ডাঙৰ ডাঙৰ কথা মোক নক'ব মোৰ ইচ্ছা মই জলৈ যাওঁ কি কৰিব আপুনি হা কি কৰিব চাবি মই কি কৰিব পাৰো চাবি বহুতে তোমাৰ কথা কিবা কিবি কৈ থকা শুনা পাওঁ কিন্তু মই আনৰ কথা বেছি বিশ্বাস নকৰোঁ কিবা কিবি মানে সেইটোৰ নাম শুনিলেই মোৰ গাটো বেজ বেজাই আহে তুমি জুৱেলতকৈ আগতেই চিনেমা কৰাৰ কথা আছিল কিন্তু তাৰ দেখোন চিনেমা শেষেই হ'ল ৰিলিজ তাতকৈ আগতেই দিম আচলতে তুমি ক'বলৈ বেয়া পাইছা ন পাপাই যে তোমাৰ কথা নুশুনে মা পাপাই বোলে তোমাক বেয়া পাইহে তিনচুকীয়ালৈ গৈছে তোমাক যে দিছিলোঁ ভিডিঅ'টো অঁ সেই যে শিৱেন দত্তৰ মাৰ্ডাৰ কেছটো সেই যে ল'ৰা দুটাৰ কথা অঁ কি হ'ল কি উভয়নটো মানে নাজানা মানে বহুত বেছি বুজায় সৰহকৈ বুজায় আহা চিম্পলকে ক'ব লাগে সেইটোকে ইমান টান শব্দ ইউজ কৰিলে কেনেকৈ বুজি পাম মোক দিব নোৱাৰা বাকী বস্তুবোৰৰ দাম মই কেনেকৈ দিম তাৰ মানে বাকীখিনি টকা আপুনি আমাক নিদিয়ে